নমস্কাৰ, এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি সাধাৰণতে কওঁ, যদি সি মৰি যায়, হোৱাট ইফ হি ডাইজ? যদি কোনোবাই দেখে, হোৱাট ইফ someone looks? যদি কোৱা হয়, যদি সি মৰি গ'লহেঁতেন, what if he would die? বা what if he would die? বাস এনেকৈও লিখিব পাৰি, what if he had died? অৰ্থাৎ হেডৰ লগত past participle ব্যৱহাৰ কৰিব লাগে, V4 ইউজ কৰিব লাগে, আৰু উডৰ লগত V1 ফৰ্মটো ব্যৱহাৰ কৰিব লাগে ভাৰ্বৰ। আৰু যদি কোনোবা বেমাৰত পৰিলহেঁতেন, তাত কিবা এটা জ্বলাই দিছে যিটো বিষাক্ত, এইটো মানুহৰ কাৰণে অপকাৰী, তেনেকুৱা ক্ষেত্ৰত যদি আমি ক'ব পাৰোঁ, যদি কোনোবা যদি বেমাৰত পৰিলহেঁতেন, what if someone would fall ill? উডৰ লগত V1 ফৰ্মটো লাগিব, গতিকে what if and someone would fall ill? গতিকে হেড হ'লে হেডৰ পাছত V4 ফৰ্মটো লাগিব, আৰু যদি উড ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি V1 ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ যদি কোনোবা বেমাৰত পৰিলহেঁতেন, মানে বেমাৰত পৰা নাই, পৰিলহেঁতেন, যদি জ্বলাই দিয়া পিছত যদি কোনোবা যদি বেমাৰত পৰিলহেঁতেন, তেতিয়া কি হ'লহেঁতেন? কিন্তু বেমাৰত পৰা নাই, তেওঁ মৰি যোৱা নাই, মৰি গ'লহেঁতেন, অৰ্থাৎ যদি মৰি গ'লহেঁতেন, তেতিয়া তেনেকুৱা ক্ষেত্ৰত what and if he would, যদি তেওঁ মৰি গ'লহেঁতেন, what if he would die? অৰ্থাৎ মৰি যোৱা নাই, মৰি গ'লহেঁতেন। গতিকে এনেকুৱা ক্ষেত্ৰত এণ্ড্ৰি ফৰ্মবিলাক ব্যৱহাৰ কৰিব লাগে। আজিলৈ আহিছোঁ, সকলোকে পুনৰ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলো সুখত থাকক, আনন্দ থাকক, হাঁহি থাকক, এই শুভেচ্ছাৰেই মই আহিছোঁ।